সো হেল্ল' এভৰিৱান, এইবাৰ যিসকলে SSLC 2026 দিবা তোমালোকৰ বাবে এই ভিডিঅ'টো খুব ইম্পৰ্টেণ্ট হ'বলৈ গৈ আছে, কাৰণ এই ভিডিঅ'টোত আমি লেটাৰ ৰাইটিং কেনেকৈ লিখিব লাগে তাৰ বিষয়ে আমি ডিছকাছ কৰিম। চ' দুটামান লেটাৰ ৰাইটিং শিকিম, তো ফৰ্মেটটো তোমালোকে মুখস্থ কৰি ল'বা। এই ফৰ্মেট মতে তোমালোকে লেটাৰ ৰাইটিং লিখিবলৈ ট্ৰাই কৰিবা। চ' দুটামান শিকিলে হৈ যাব। ইয়াৰ পৰাই ইম্পৰ্টেণ্ট বুলি কথা নহয়, মানে এনেকুৱা ধৰণৰ আহিব, এনেকুৱা ধৰণৰ আহিলে তোমালোকে পাৰিবা। চ' দুটামান শিকি লোৱা, তাৰপিছত তোমালোকৰ হৈ যাব। চ' প্ৰথমটো তোমালোকে চোৱা, ৰাইট এ লেটাৰ। চ' প্ৰথমতে কুৱেশ্যনতে দিয়া থাকিব যে ৰাইট এ লেটাৰ। এইটো পঢ়িয়ে তোমালোকে গম পাই যাবা যে ইয়াত কি কৰিব দিছে, লেটাৰ ৰাইটিং লিখিব দিছে। চ' এইটো 3 মাৰ্কৰ বাবে আহে, 3 মাৰ্কছ থাকে। চ' তোমালোকে 3 মাৰ্কছ হাতৰ মুঠিত তোমালোকে 3 মাৰ্কছ পাবা, এইটো 100% গেৰাণ্টি। চ' তোমালোকে ভালকৈ ভিডিঅ'টো চাবা। ৰাইট এ লেটাৰ টু দ্য এডিটৰ অফ এ নিউজ পেপাৰ কমপ্লেইনিং এবাউট টু দ্য বেড কণ্ডিশ্যন অফ দ্য ৰুটছ ইন আৱাৰ এৰিয়া। মানে ৰুটটো বেয়া হোৱাৰ বাবে, আমাৰ এৰিয়াৰ কি হৈছে, ৰুটটো বেয়া হোৱাৰ বাবে তাৰ বিষয়ে এটা কি কৰিব লাগে, লেটাৰ ৰাইটিং লিখিব লাগে। চ' তাৰ লেটাৰ ৰাইটিং কেনেকৈ লিখিম, চ' তোমালোকে প্ৰথমতে কি দিব লাগে লেটাৰ ৰাইটিঙত, প্ৰথমতে টু দিব লাগে, এটা টু দি কমা দিব লাগে। চ' টু দি কমা দিয়াৰ পিছত তাৰপৰা ৰাইট ছাইডত তোমালোকে ডেট দিব লাগে, ৰাইট ছাইডত ডেট দিব লাগে। তাৰপিছত ইয়াত দ্য এডিটৰ বুলি লিখি দ্য আছাম ট্ৰিবিউন, তাৰমানে নিউজ পেপাৰৰ নামটো কি, দ্য আছাম ট্ৰিবিউন। যদি কুৱেশ্যনত এটা কথা মনত ৰাখিবা, যদি কুৱেশ্যনত কোনো নিউজ পেপাৰৰ নাম নাথাকে, উল্লেখ কৰা নাথাকে, তেনেহ'লে তোমালোকে দ্য আছাম ট্ৰিবিউন দিব পাৰা। তাৰপিছত গুৱাহাটী 3, যিহেতু ইয়াৰ হেৰিটো দ্য আছাম ট্ৰিবিউনৰ হেৰিটো তোমালোকৰ গুৱাহাটী 3 আছে। এইটো এটা কথা মনত ৰাখিবা যে কুৱেশ্যনত যদি নিউজ পেপাৰৰ নাম দিয়া থাকে, তেনেহ'লে ইয়াত নিউজ পেপাৰৰ নাম দিবা, আৰু যদি নিউজ পেপাৰৰ নাম দিয়া নাথাকে, তেনেহ'লে দ্য আছাম ট্ৰিবিউন দিবা। তাৰপিছত ছাৰ মেডাম, কিছুমানে কি কৰে, এইটো ইয়াত ভুল কৰে, কিছুমানে অকল ছাৰ দি দিয়ে বা কিছুমানে অকল মেডাম দি দিয়ে। চ' এতিয়া চোৱা, যিটো তোমালোকে এক্সামিনাৰৰ বহি চাব, চ' সেইটো ছাৰো হ'ব পাৰে বা মেডামো হ'ব পাৰে। এই মানে তোমালোকে ৰিস্ক ল'ব নালাগে, তোমালোকে দুটা দিবা, ছাৰে দিবা মেডামে দিবা। তোমালোকেতো নাজানা যে কোনে তোমালোকে বহি চাব, ছাৰে নে মেডামে। চ' ছাৰ দিবা বা দুয়োটা দিবা, ছাৰ বা মেডাম। তাৰপিছত কমা, তাৰপিছত এটা মানে ৰাইটিংটো লেটাৰ ৰাইটিংটো আমি ষ্টাৰ্ট কৰিম। উড ইউ বি কাইণ্ড টু এলাউ মি এ লিটল স্পেচ ইন ইউৰ প্ৰপ'লাৰ ডেইলি টু পাব্লিছ এ ফিউ লাইন্স, the content of which is the bad conditions of the routes in our locality. তাৰপিছত কি, ফুল ষ্টপ। আৱাৰ ভিলেজ ইজ এন ইম্পৰ্টেণ্ট ভিলেজ ইন দৰং ডিষ্ট্ৰিক্ট। চ' ইয়াত মই যিহেতু দৰং ডিষ্ট্ৰিক্টত থাকোঁ, চ' এই কাৰণে দৰং ডিষ্ট্ৰিক্ট লিখিছোঁ। তোমালোকে নিজৰ ডিষ্ট্ৰিক্টটোত বহাবা, ইয়াত আকৌ দৰং দি নিদিবা। তাৰপিছত ফুল ষ্টপ। বাট ইট ইজ মেটাৰ অফ চৰো দেট দ্য কণ্ডিশ্যন অফ দ্য ৰুটছ ইন আৱাৰ ভিলেজ ইজ ভেৰি পুৰ। They are broken at many places and they full of pits. The drains beside the roots are not cleaned and they make the roots dirty and full of mud. The matter was brought to the notions of PWD but it had no effect. So I like to draw the attention of the concerning authority for the needful action as soon as possible. Yours faithfully. যদি কুৱেশ্যনত নাম দিয়া থাকে, যদি ছোৱালীৰ নাম বা ল'ৰাৰ নাম দিয়া থাকে, তোমালোকে ইয়াত লিখিবা। যদি ৰাম দিয়া থাকে ৰাম লিখিবা, ৰহিম দিয়া থাকিলে ৰহিম লিখিবা, বা ছোৱালীৰ নাম দিয়া থাকিলে ছোৱালীৰ নাম লিখিবা। তোমালোকৰ যদি কুৱেশ্যনত নাম দিয়া থাকে, তেনেহ'লে নামটো লিখিবা, আৰু যদি কুৱেশ্যনত নাম দিয়া নাথাকে, তেনেহ'লে XYZ লিখিব পাৰা। তোমালোকৰ এইটো XYZ লিখি দিবা, ঠিক আছে। এতিয়া কথাটো হ'ল, ইয়াৰ মাজতে 2 নম্বৰ কুৱেশ্যনটো কৰাৰ আগতে এটা কথা মনত ৰাখিবা, লেটাৰ ৰাইটিং এটা পেজত লিখা ট্ৰাই কৰিবা। যদি এটা পেজতে তোমালোকে লাগিলে সৰু সৰুকৈ লিখিবা, তোমালোকে এটা পেজতেই লিখিবলৈ ট্ৰাই কৰিবা। এটা পেজত লিখিলেতো এইটো ভাল। চ' লেটাৰ ৰাইটিং তোমালোকে এটা পেজত লিখিবলৈ ট্ৰাই কৰিবা। চ' এতিয়া বোলা আমি নেক্সট কুৱেশ্যন আৰু এটা কুৱেশ্যন আছে, সেইটো কৰি লওঁ। সেইটোৱে লেটাৰ ৰাইটিঙৰ। চ' এইটোৱে প্ৰিভিয়াছ ইয়াৰ ইম্পৰ্টেণ্ট লেটাৰ ৰাইটিং হয়, এইটোও বহুত ইম্পৰ্টেণ্ট হয়। ইয়াৰ আগতে যিটো কৰাইছে সেইটোও ইম্পৰ্টেণ্ট হয়, এইটোও ইম্পৰ্টেণ্ট, দুয়োটাই তোমালোকে মুখস্থ কৰিব ভালকৈ। চ' এইটো কি কৈছে, ৰাইট এ লেটাৰ টু দ্য এডিটৰ অফ এ নিউজ পেপাৰ কমপ্লেইনিং এবাউট ফ্ৰিকুৱেণ্ট লোড শ্বেডিং এণ্ড পাৱাৰ কাট ইন আৱাৰ এৰিয়া। চ' এইটো লোড শ্বেডিং, পাৱাৰ কাটৰ, ইলেক্ট্ৰিচিটিৰ মানে লোড শ্বেডিং হোৱাৰ পৰা পাৱাৰ কাট, তাৰমানে ইলেক্ট্ৰিচিটি গুচি গৈছে। চ' ইয়াৰ বিষয়ে আমি লিখিম। চ' ৰাইট ছাইডত আকৌ এই ছেম আগৰ নিচিনাই টু, এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয়, এইটো প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন তোমালোকে মুখস্থ কৰিবা, ঠিক আছে। এইটো আহিব পাৰে 3 মাৰ্কছৰ বাবে। চ' তাৰমানে ইয়াৰ এনচাৰটো আমি কেনেকৈ লিখিম, আগৰ নিচিনাই ফৰ্মেট এটাই মানে ভিতৰৰ কণ্টেণ্টটো বেলেগ হয়, ঠিক আছে। ফৰ্মেট এটাই তোমালোকে বনাই লিখিব পাৰিলে সেইটো বেছি ভাল। চ' যিহেতু তোমালোকে বনাব নোৱাৰা, কিছুমানে বনাব পাৰে কিছুমান নোৱাৰে, সেইকাৰণে ইয়াত এইটো দিছোঁ। তাৰপিছত এতিয়া চোৱা, টু দি প্ৰথমে কমা দিব লাগিব, আৰু ৰাইট ছাইডত ডেটটো দিবা। এই ডেটটো তোমালোকে এক্সামৰ দিনা, ঠিক আছে। তাৰপিছত দ্য এডিটৰ, ইয়াৰ আগতে কৈছোঁ যিহেতু দ্য আছাম ট্ৰিবিউন, যদি নিউজ পেপাৰ নাম দিয়া নাথাকে,
কুৱেশ্যনত তেনেহ'লে দ্য আছাম ট্ৰিবিউন আৰু যদি কুৱেশ্যনত নাম দিয়া থাকে তেনেহ'লে সেইটোৱে লিখিবা তাৰপিছত এইটো গুৱাহাটীত ছাৰ মেডাম ইয়াৰ আগতে কৈছোঁ যে ছাৰ মেডামটো কিহৰ কাৰণে তোমালোকে এক্সামিনাৰ বহিটো কোনে ছাৰ বা মেডামে চাই নে কোনে চাই এইটো তোমালোকে নাজানা সেইকাৰণে ছাৰ বা মেডামে দিবা চ' উড ইউ বি কাইণ্ড এলাউ মি এ লিটল স্পেচ ইন ইউৰ পপুলাৰ ডেইলি টু পাব্লিছ এ ফিউ লাইন্স ঠিক আছে তাৰপিছত পেৰাগ্ৰাফটো চেঞ্জ কৰি দিবা দ্য কণ্টেণ্ট অফ হুইচ ইজ দ্য ফ্ৰিকুৱেণ্ট লোড শ্বেডিং এণ্ড পাৱাৰ কাট তাৰপিছত the condition of the power supply in our locality is very poor and disappointing. The breakdown and load shedding of electricity is very frequent and without proper notice or warning. The whole area regularly immersed in darkness at any time. And the antisocial elements often take advantage of it. This causes great inconveniences to the people, particularly to students. The matter was brought the SDO ইলেক্ট্ৰিচিটি খাৰুপেটীয়া যিহেতু আমাৰ ইলেক্ট্ৰিচিটিৰ SDOটো তোমালোকৰ মানে খাৰুপেটীয়া চ' তোমালোকৰ নিজৰটো দি দিবা ডিভিজন বাট নো ইফেক্ট চ' আই লাইক টু ড্ৰ দ্য এটেনশ্যন অফ দ্য কনচাৰ্নিং অথৰিটি ফৰ দ্য নিডফুল একশ্যন এজ চুন এজ পচিবল চ' এইটো আগৰ নিচিনা ইউৰ্ছ লাষ্টত ইউৰ্ছ ফেথফুলি দি তোমালোকে XYZ বা নিজৰ নাম নিদিবা আকৌ এক্সামত তোমালোকে নিজৰ নামটো নিদিবা যদি কুৱেশ্যনত কিবা নাম দিয়া থাকে তেনেহ'লে সেইটো দিবা আৰু যদি কুৱেশ্যনত নাম দিয়া নাথাকে তেনেহ'লে XYZ দিব পাৰা ঠিক আছে এই যে এনেকুৱাকৈ তোমালোকে লেটাৰ ৰাইটিং লিখিলে তোমালোকে এক্সামত ফুল মাৰ্কছ পাবা এইটো 100% গেৰেণ্টি চ' তোমালোকে এনেকুৱাকৈ প্ৰেক্টিছ কৰি যোৱা এতিয়া এক্সামলৈ যিহেতু বেছি দিন নাই চ' তোমালোকে যদি এইকেইদিন যদি তোমালোকে ভালকৈ প্ৰেক্টিছ কৰা গ্ৰামাৰৰ টপিকছবোৰ ভালকৈ প্ৰেক্টিছ কৰিব লাগে ইংলিছত লেটাৰ পাবৰ যদি আশা আছে তেনেহ'লে তোমালোকৰ এই যিটো লেটাৰ ৰাইটিং ৰিপৰ্ট ৰাইটিং এছে এইবিলাকত বেছি গুৰুত্ব দিব লাগিব এইবিলাক গোটা মাৰ্ক এইবিলাক মাৰ্ক কাটা গ'লে তোমালোকে তোমাৰ ইংলিছত লেটাৰ পোৱাটো খুব টান হৈ যাব চ' MCQ বিলাক বেছি গুৰুত্ব দিব লাগিব তাৰপিছত 10 প্ৰেক্টিকেল পাবা এইটো গেৰেণ্টি তাৰপিছত এই যিটো তোমালোকৰ লেটাৰ ৰাইটিং ৰিপৰ্ট ৰাইটিঙৰ লগত অৰ থাকে চ' তোমালোকে লেটাৰ ৰাইটিংটো কৰিলে হ'ব তাৰপিছত এছেটো কৰিব পাৰা এছে আৰু ষ্টৰীৰ লগত তোমালোকৰ অৰ থাকে চ' তোমালোকে মোৰ মতেতো এছেটো ভাল ষ্টৰীটো ভাল চ' লিখিব পাৰিলে ষ্টৰীটো ভাল চ' তোমালোকৰ নিজৰ চুজ মতে ইয়াৰ পিছত যদি ষ্টৰী ৰাইটিঙৰ ভিডিঅ' লাগে তেনেহ'লে কমেণ্ট কৰা মই আনিবলৈ চেষ্টা কৰিম চ' এইটো ভিডিঅ' কেনেকুৱা লাগিছে কমেণ্ট বক্সত জনাবা আৰু আশা কৰিছোঁ তোমালোকে লেটাৰ ৰাইটিং শিকিছা চ' ভিডিঅ' চেনেললৈ নতুন আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা থেংকছ ফৰ ৱাচিং